অসমৰ প্ৰায়বিলাক জিলা পৰিষদ আঞ্চলিক পঞ্চায়ত সকলোতে আমি এইবাৰ খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মই যোৰহাট সমষ্টিৰ সমিতিৰ সভাপতিৰ দায়িত্বত আছোঁ। হয়, আপোনাৰ নাম? মোৰ নাম সত্যনাৰায়ণ ভৰালী। মোৰ ঘৰ পশ্চিম হোলোঙাপাৰৰ অন্তৰ্গত ২৭ চিনাতলি গাঁৱত। হয় হয়, নিশ্চয় হ'ব, কাৰণ এইবাৰ চাওক আগন্তুক যি পঞ্চায়ত নিৰ্বাচন হ'ব, এই পঞ্চায়ত নিৰ্বাচন এটা বৰ কঠিন পৰীক্ষাত সকলো দলে অৱতীৰ্ণ হ'ব লাগিব। কিয়নো আমাৰ দৃঢ় বিশ্বাস আছে, কাৰণ ৰাইজৰ দল, নতুন দল, অখিল গগৈৰ যি ভূমিকা, আমাৰ ৰাইজৰ দলৰ সভাপতি, তেখেতে বিধানসভাত যি বাকপটুতা, বিধানসভাত যি তেওঁ ৰাইজৰ অভাৱ অভিযোগৰ সম্পৰ্কত যেনেকৈ তেওঁ ৰাইজৰ মাজত প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে, সেইফালৰ পৰা তেওঁ বহুত ওপৰত আগবাঢ়ি গৈছে। অসমত এতিয়া একমাত্ৰ বিৰোধী দল বুলিবলৈ ৰাইজৰ দলেই আছে, আৰু ৰাইজৰ দলক মানুহে পেটে পেটে খুব ভাল পায়, কিন্তু মুখে ক'ব নোৱাৰে কিছুমান কথাৰ কাৰণে, যিবিলাক কথা তেওঁলোকে প্ৰকাশ কৰিব নোৱাৰে। কিছুমান আঁচনি, কিছুমান সস্তীয়া আঁচনিৰ কাৰণে মানুহ কিছুমান ভুল গৈ আছে, সেই ভুল গৈ থকাৰ কাৰণে তেওঁলোকে মানে ওলাই আহিব পৰা নাই, কিন্তু তেওঁলোকে সাংঘাতিক ধৰণে ৰাইজৰ দলক ভাল পায়। যোৰহাট সমষ্টিৰ সভাপতিৰ দায়িত্বত আছোঁ। আমি ৰাইজৰ দলে এইবাৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনত অসমৰ প্ৰায়বিলাক জিলা পৰিষদৰ পৰা গাঁও পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰলৈকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। সেয়ে মই সমষ্টি সমিতিৰ সভাপতি হিচাপে আমি মোৰ অঞ্চলৰ লগতে গোটেই সমষ্টিটোত মই ৰাইজৰ দলৰ গোটেই যিখিনি আমাৰ লক্ষ্য আৰু উদ্দেশ্য, এই সম্পৰ্কত ৰাইজক অৱগত কৰিবৰ কাৰণে ৰাইজৰ আশীৰ্বাদ বিচাৰি প্ৰায় আমি গাঁৱে গাঁৱে ঘূৰি ফুৰিছোঁ, আৰু প্ৰত্যেক গাঁৱৰ মুখীয়ালসকলক বা দলৰ প্ৰতি আকৰ্ষিত মানুহক, বিভিন্ন যুৱ নেতাসকলক, যুৱক যুৱতীসকলক লগ কৰি আমাৰ লক্ষ্য আৰু উদ্দেশ্যবিলাক বুজাবলৈ যত্ন কৰি আহিছোঁ। পঞ্চায়ত আপুনি কিবা নিৰ্বাচন কৰিব? হয়, মই আগন্তুক পঞ্চায়ত নিৰ্বাচনত উত্তৰ হোলোঙাপাৰা গাঁও পঞ্চায়তৰ পৰা জিলা পৰিষদৰ প্ৰাৰ্থিত্ব আগবঢ়াবলৈ মনস্থ কৰিছোঁ। ইতিমধ্যে আমাৰ দলে মোৰ প্ৰাৰ্থিত্ব প্ৰায় চূড়ান্ত কৰিছে। জিলা সমিতিৰ পৰা ইতিমধ্যে মোৰ কৰ্ণধাৰ সমিতিয়ে মোৰ নাম প্ৰেৰণ কৰিছে, আৰু ৰাজ্যিক সমিতিৰ পৰা মোৰ নাম আহিব বুলি মোৰ দৃঢ় বিশ্বাস। এতিয়া